হয়, তিৱাসকলৰ প্ৰধান কৃষিকেন্দ্ৰিক উৎসৱ ছগ্ৰাখাম আৰু প্ৰতি বছৰৰ দৰে এইবাৰো জাগিৰোডৰ ডাবৰঘাটত এই ছগ্ৰাখামৰ আয়োজন কৰা হৈছে আৰু বিশেষকৈ মদাৰ আৰু শিমলু ফুলাৰ সময়তে এই যি ছগ্ৰাখাম উৎসৱ কৃষিকেন্দ্ৰিক উৎসৱ এই উৎসৱ পালন কৰা হয় আৰু এইবেলো তাৰ ব্যতিক্ৰম হোৱা নাই। জাগিৰোডৰ ডাবৰঘাটত এনেধৰণে দেখা গৈছে ছগ্ৰাখাম যি কৃষিকেন্দ্ৰিক উৎসৱ এই উৎসৱ এনেধৰণে পালন কৰা হৈছে আৰু উৎসৱৰ তিনিদিনীয়াকৈ যিহেতু এই ছগ্ৰাখাম উৎসৱ তেওঁলোকে পালন কৰে, এই উৎসৱৰ আজি সামৰণি আৰু সামৰণিৰ দিনা এনেধৰণে দেখা গৈছে যে গাঁৱৰ যি বয়োজ্যেষ্ঠ লোকসকলৰ চোতালত এনেধৰণে তেওঁলোকে বিভিন্ন নৃত্য, তেওঁলোকৰ যি পৰম্পৰাগত নৃত্য সেই নৃত্যসমূহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। আৰু এগৰাকী স্থানীয় যুৱক আছে, আমি তেওঁৰ পৰা কিছু এই ছগ্ৰাখামৰ বিষয়ে কিছু কথা জানিম। এই ছগ্ৰাখাম আচলতে তিৱাসকলৰ কৃষিকেন্দ্ৰিক উৎসৱ কেনেধৰণে পালন কৰা হয়? এই ছগ্ৰাখামটো আমি বিশেষকৈ ফাগুন চ'ত মাহত যেতিয়া মদাৰ ফুল ফুলাৰ লগে লগে, বিশেষকৈ মদাৰ ফুল ফুলাৰ লগে আমি বিভিন্ন আমাৰ বিনু অঞ্চলত পোনপ্ৰথমে মানে ছগ্ৰাখাম আয়োজন কৰা হয়। যেনে মেঘালয়ৰ দেৱীদৌলত বসবাস কৰা নব্বৈ বিনু, কাৰ্বি ৱেষ্ট কাৰ্বিআংলত বসবাস কৰা আমচাই মাৰজং আৰু তাৰপিছত আমজং অঞ্চলত এইবিলাক বিনু অঞ্চলত পোনপ্ৰথমে ছগ্ৰা আয়োজন কৰা হয়। তাৰ পাছতহে আমি উত্তৰ পূৰ্বাঞ্চলত যিকোনো ঠাইত বসবাস কৰা তিৱা জনগোষ্ঠীয়ে ছগ্ৰা আয়োজন কৰা হয়। আৰু ছগ্ৰা আয়োজন নকৰালৈকে আমি তিৱা সমাজে তামোল মানে কোমলীয়া তামোল খাব নোৱাৰিম। কিন্তু এই ছগ্ৰা উৎসৱ যে ফাগুন চ'ত মাহত যেতিয়া নেকি তামোল মানে পুৰুত হৈ যায়, বিজ্ঞানসন্মতভাৱে চিন্তা কৰিলে আমি দেখিব পাৰিম যে কোমলীয়া তামোল খালে মানে সকলোৱে ফাটে। কিন্তু আমাৰ অতীতৰ পৰা পূৰ্বপুৰুষে আমাক চিন্তা কৰি তেওঁলোকে কৈ ৰাখিছে যে মানে জনবিশ্বাস যে ছগ্ৰা উৎসৱ নোযোৱালৈকে যেতিয়া তামোল খালে আমাৰ অত ফাটে। এইটো এটা আমাৰ মানে ছগ্ৰা উৎসৱৰ এটা বিজ্ঞানসন্মতভাৱে চিন্তা চৰ্চা কৰা। আৰু তাৰপিছত জোনবিল মেলাৰ লগত এই ছগ্ৰা উৎসৱটো মানে বিশেষ সম্পৰ্ক আছে। এই জোনবিল মেলাৰ পৰা যিটো আমি কেঁচা মাছ মানে যিটো বৈয়াম অঞ্চলৰ পৰা আমি পাহাৰীয়া অঞ্চল বা দাঁতিকাষৰীয়া অঞ্চল আমি কিয়নো নিজৰ ঘৰত চিৰা বা মাছটো পাওঁ, কিন্তু আমি মানে জোনবিল মেলা গোবা ৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ পৰা এইটোৰ কাৰণে কেঁচা মাছ আনো। কেঁচা মাছ জোনবিল ৰজাৰ মেলাৰ পৰা যিটো কেঁচা মাছ আনি কিনে ফালি ৰখায়, মানে এই ফালি ৰখাৰ পাছত যিটো মাছৰ চেনা হয়, সেই মাছৰ চেনাটি আমি তিৱাসকলৰ দেৱতা বিভিন্ন ধৰণৰ তিৱাসকল বহুত ধৰণৰ দেৱ দেৱী আছে আৰু যিসকল মৃত্যু ব্যক্তি আমি সেইসকলে সেৱা শুশ্ৰূষা কৰোঁ। আৰু মানে এই ছগ্ৰাখামত আমি কোনো বলি বিধান দিয়া নহয়। নিশ্চয় দেখা গৈছে যে তিৱাসকলৰ যি পৰম্পৰাগত যি উৎসৱ ছগ্ৰাখাম আৰু এই ছগ্ৰাখাম এনেধৰণে প্ৰতি বছৰে আয়োজন কৰা হয়। আৰু এইবেলিও যি জাগিৰোডৰ যি ডাবৰঘাট, সেই ডাবৰঘাটত এনেধৰণে পৰম্পৰাগত যি ৰীতি নীতি আছে সেই ৰীতি নীতি অনুযায়ী এনেধৰণে ছগ্ৰাখাম উৎসৱ পালন কৰা হৈছে। আৰু এই ছগ্ৰাখামৰ সৈতে আচলতে যি জোনবিল মেলা, সেই জোনবিল মেলাৰ যি সম্পৰ্ক আছে, আমি সদৌতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলো আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিম। আচলতে দেখা যায় যে তিৱাসকলৰ বিভিন্ন পৰম্পৰা যি আছে তেওঁ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। তাৰপিছতো এনেধৰণে দেখা গৈছে প্ৰতি বছৰে এই ডাবৰঘাটত এই ছগ্ৰাখাম উৎসৱ আয়োজন কৰা হয়। কি ক'ব? এটা তিৱাসকলৰ নিজা ৰীতি নীতি আছে, সাজপাৰ আছে, ভাষা কলা সংস্কৃতি আছে। আৰু ডাবৰঘাটত যিহেতু তিৱা এটা প্ৰভাৱ আছে, ইয়াত তিৱা জনগোষ্ঠীয় যিহেতুকে ইয়াত ভাষা কলা সংস্কৃতি জড়িত হৈ আছে। তাৰ লগে লগে কঠীয়াতলী অঞ্চলত তিৱাৰ যি ছগ্ৰাখাম অনুষ্ঠিত কৰে, ইয়াত এই প্ৰতি বছৰ অনুষ্ঠিত কৰে আমাৰ ডাবৰঘাটত। আৰু এই ছগ্ৰাখামৰ জৰিয়তে ইয়াৰ পাছতেই যিহেতুকে মদাৰ ফুল আৰু শিমলু ফুল ফুলাৰ লগে লগে যেনেধৰণে মিচিংসকলৰ যি আলি আই লৃগাং অনুষ্ঠিত হয়, আৰু আমাৰ তিৱাসকলেও যি খেতি পথাৰৰ লগত জড়িত, গতিকে যি খেতি আৰম্ভ কৰাৰ আগে এই পূজা উৎসৱ আৰম্ভ কৰা হয় আৰু ইয়াৰ পাছতে খেতি কামত নিয়োজিত হয়। তাৰ লগে আমি এটা তিৱা ৰাইজক এটা অনুৰোধ জনাব বিচাৰিম যে বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা তিৱাসকলে যাতে আমাৰ যি পৰম্পৰাগত যি ৰীতি নীতি আছে, উৎসৱ পাৰ্বণ আছে, এইসমূহ যাতে আমি ধৰি ৰাখিব পাৰোঁ অনাগত দিনত, তাৰ প্ৰতি মই আহ্বান জনাম। নিশ্চয়কৈ এয়া হৈছে কৃষিকেন্দ্ৰিক উৎসৱ ছগ্ৰাখাম। আৰু এই ছগ্ৰাখাম অনুষ্ঠিত কৰাৰ পিছতহে আচলতে তিৱাসকলে নিজ নিজ কৃষি কৰ্মত তেওঁলোক নিয়োজিত হয়। আৰু এনেধৰণে প্ৰতি বছৰৰ দৰে এইবাৰো দেখা গৈছে জাগিৰোডৰ ডাবৰঘাটত এই যি ছগ্ৰাখামৰ আয়োজন কৰা হৈছে।